হরি জয় ত্রিশিরা খুনার জয় জয় ত্রিশিরা খুনার জয় জয় ত্রিশিরা খুনার জয় 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 ও আরে প্রবে সভা মাঝে ত্রিশিরায় পুর হরি হে ও আরে প্রবে সভা মাঝে ত্রিশিরা সেনাপতি কালজয় মোৰ জীৱনলৈ কোনোদিন যাতে মৃত্যুৰ ক্ষণ আহিব নোৱাৰে তাৰ বাবে অবিৰতভাৱে ৰক্তযজ্ঞ আৰম্ভ কৰিছো মোক মৃত্যু নালাগে লাগে মোক আমার রক্ত তার বাবে মই নারায়ণক তুষ্ট করিব খুঁজিছো কিন্তু আনার দরে মই ফুল তুলসীরে দেবতার পূজা নাপাতো পূজাৰ সামগ্ৰী হিচাপে গোটাই লৈছো সাধু সন্ত ভকত বৈষ্ণৱ এই সকলক এজন এজনকৈ বলি দি মই অবিৰতভাৱে পূজা কৰি আহিছো আৰু আজিও কৰিম আতো যদি নাৰায়ণ সন্তুষ্ট নহয় তেতিয়া ইন্দ্ৰ আদি দেৱতাগণক বলি খাললৈ নিম আৰু মোৰ সাধনাৰ বাবে প্ৰয়োজন হলে ব্ৰহ্মা আৰু শিৱকো সেনাপতি কালজয় আজিৰ যজ্ঞৰ আয়োজন সম্পূৰ্ণ হলে আজি বলিৰ বাবে হিমাঞ্জন ঋষি ব্ৰহ্ম ঋষি আৰু দেৱ ঋষি ধৰি অনা হল আৰু শুনা আজি বলিৰ তৰোৱাল আজি বলিৰ তৰোৱাল এনেদৰে তীক্ষ্ণ কৰি ৰাখিব যাতে প্ৰয়োজন হলে মই মূৰ্তিৰ কাটি অগ্নিত আহুতি দিব পাৰো সেনাপতি কালজয় মোৰ মহিমা তুমি
আজি বুজিব নোৱাৰিলা কালজয় শুনা মোৰ এই তিনিটা ক্ষীৰৰ যিকোনো দুটা ক্ষীৰ কাটি দিলেও মোৰ মৃত্যু নহয় অযজ্ঞত বহাৰ সময়ত ৰাজ্যত যাতে কতো শান্তিৰ সৃষ্টি হ'ব নোৱাৰে তাৰ সম্পূৰ্ণ দায়িত্ব মই তোমাৰ ওপৰত ন্যস্ত কৰিলো এটা কথা মনত ৰাখিবা কালজয় বাহিৰৰ শত্ৰু আক্ৰমণত গৈ ৰাজ্যৰ ভিতৰৰ অশান্তিহে ৰাজশক্তি দুৰ্বল কৰে আৰু সেই অশান্তি দূৰ কৰিবলৈ আমি সদায় চেষ্টা কৰিব লাগে কালজয় এতিয়া বলা জয় গান্ধা ৰাজনৰ জয় গান্ধা ৰাজনৰ জয় গান্ধা ৰাজনৰ জয় 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 আরে প্রবেশ দৃষ্টিশক্তি লাভ কৰিছে আৰু তাতোতকৈ আনন্দৰ কথা যে বিদুৰ আৰু ধৃতৰাষ্ট্ৰই দিগ্বিজয় আয়োজন কৰি বিজয় হস্তি ৰক্ষাভাৰ আমাৰ হাতত অৰ্পণ কৰিছে আমি এতিয়াই হস্তিনাপুৰলৈ যাত্ৰা কৰি এই দায়িত্ব আনন্দৰে পালন কৰোঁগে জয় জয় অবন্তী রাজনৰ জয় জয় অবন্তী রাজনৰ জয় 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 ওয়ে প্রবেশ সভা মাঝে অবন্তী রাজন প্রবেশ সভার মাঝে অবন্তী রাজন আরে মহা
নম্বরে চক্র বাহন ধৃতরাষ্ট্রই দিক বিজয় করিছে আৰু সৈন্য বাহিনীৰ দায়িত্ব মোকেই প্ৰদান কৰিছে আৰু যাওঁ মই হস্তিনাৰ দিশে মৃতসকলক কৰোঁগৈ সহায় জয় সৰ্বগজ ৰাজনৰ জয় জয় সুকৰ্ণ ৰাজনৰ জয় জয় মহাবীৰগণৰ জয় 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 সভাত প্ৰৱেশ কৰে সুকৰ্ণ ৰাজনৰে সভাত প্ৰৱেশ কৰে সুকৰ্ণ ৰাজন আৰে সকে চলে সৰ্বগজ দেখিতে আৰে সঙ্গে চৰে সৰ্বগজ দেখিতে সুমন আৰে হিমতে পালা গয়া সভাৰ ভিতৰ হিমতে পালা গয়া সভাৰ ভিতৰ আৰে ৰাম হৰি ৰাম হৰি গুণা কৰিব জন ৰাম হৰি গুণা সৰ্বজন শুনিবলৈ পাইছো ধৃতৰাষ্ট্ৰই দিক বিজয় কৰিছে সেই ক্ষেত্ৰত আমাৰ কৰ্তব্য কি হোৱা উচিত আমার রাজ্য যদি আক্রমণ করে তেন্তে সেই আক্রমণ প্রতিরোধ করিব লাগিব আমাৰ বিচাৰ মতে যদি এই দিক বিজয় নিশ্চয় পৃথিৱীৰ অশান্তি দূৰ কৰিবৰ কাৰণে নিৰ্ধাৰিত কৰা হৈছে আমি সময়ত সহায় কৰিব লাগে ইয়াত লাভ লোকসানের প্রশ্ন নাই শত্রু ভাবে আর মৃত্য ভাবে ব্যবহার করাই আমার কর্তব্য বলক তেন্তে আমি উদিত রাস্তা আগমনলৈ অপেক্ষা করুন সেনাপতি কনক পঙ্কজে উত্তৰাই ইন্দ্ৰকেতু আৰু ইন্দ্ৰকেতু মই মোৰ ৰাজ্যৰ অশান্তিৰ কাৰণে বিচাৰি পাইছো বিৰক্ত কৰক এতিয়াই মই সেই অশান্তি দূৰ কৰি ৰাজ্যত শান্তি স্থাপন কৰিম ভগতৰ আৰু প্ৰজাগতৰ শান্তিৰ বাবে এই ইন্দ্ৰকেতুৱে
নিজৰ বাহ দিবলৈ সাজু আছে পিতিৰি। নাই এই বুঢ়াৰে প্ৰয়োজনী নাই। এই অশান্তি দূৰী কৰিবৰ বাবে মোৰ মোৰ মাত্ৰ এটা আদেশৰ প্ৰয়োজনে। এই আদেশৰ কাৰণে সময় অপচয় কৰিব নালাগে মহাৰাজ। সময়ৰ অপচয় প্ৰতিপক্ষ শক্তিহে বিশেষ কৰে। পিতিৰি। তেন্তে শুনা, আমাৰ এই ৰাজ্যৰ অশান্তিৰ কাৰণে মোৰ দ্বিতীয় বাচ্চা আৰু তাইৰ নিপুংখ পুত্ৰ চন্দ্ৰকেতু মোৰ পিতা এবাৰী দেৱে মহাদেৱে ৰাজ্যৰ শান্তিৰ কাৰণে অনতি পলমে চন্দ্ৰকেতু আৰু প্ৰভাৱতীক হত্যা কৰিবলৈ নিৰ্দেশ দিছে। আমার মাতৃ সঠিক মাত্রা আর বহুদর প্রতি চন্দ্রকেতুক দিব লাগিব তাকো খাতি কৰক। অসম্ভৱ, এনে নিৰ্দান কাৰ্য কেতিয়াও হ'বলৈ দিব নোৱাৰি। পৃথিৱীত তেনে কোনো দৃষ্টান্ত নাই য'ত ৰজাই নিজৰ ৰাণী আৰু পুত্ৰক হত্যা কৰি ৰাজ্যত শান্তি স্থাপন কৰিছে। এই তাৰ ৰাজবংশৰ পবিত্ৰতা নামত এনে কলংক কেতিয়াও সৃষ্টি কৰিব নোৱাৰি। এই ক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত কি? ভুল বুলি ক'লেও সেনাপতি হিচাপে মই জানো আপুনি এজন সুবিবেচক। গতিকে মহাদেৱে আদেশ দিলেও আপুনি এনে ঘৃণনীয় কাৰ্য সম্পাদন নকৰিব। আচৰিত কথা, ৰাজ্যৰ অশান্তিৰ কাৰণ বিচাৰি ত্ৰিভুৱানী লাভ কৰিলো আৰু আৰু আজি যেতিয়া নিজ পুত্ৰ ভাৰ্যকে দুখীৰ আসনত বহাব লগা হ'ল, এতিয়া কি মই নীৰৱে থাকিব লাগিব? এয়াই নেকি তোমালোকৰ এই পৰামৰ্শ? এনেকৈ হতে ইয়াক শাস্তি দিম। সকলোকে শাস্তি দিব লাগিব। গতিকে আপোনাৰ সিদ্ধান্ত সলনি কৰক। কিন্তু একে নপুংসকে ৰজাৰ ঘৰত থকাটোৱে হৈছে মহা বিপৰ্যয় কাৰণে। আৰু এনে নপুংসকে গৰ্ভত ধাৰণ কৰি জন্ম দি লালনে পালন কৰি ডাঙৰি দীঘল কৰিলে সেই নাৰীয়েও জীয়াই থকাৰ অধিকাৰে লাভ কৰিব নোৱাৰে। কনক পংকজে এই মুহূৰ্ততে ৰাণীক ৰাজসভালৈ লৈ আনা। পিতা, আকৌ এবাৰ ভাবি চাওক পিতা। কনক পংকজে ৰাণীক ৰাজসভালৈ লৈ আনা। কৰিবলৈ যি মাত্ৰে জীয়াই থকাৰ বাহিৰে মৃত্যুৰ কথা এক মুহূৰ্তেও চিন্তা কৰিব নোৱাৰে। ক্ষন্তেক পিছতে আপোনাৰ আদেশত তেওঁ মৃত্যুৰ সাৱটি ল'ব লাগিব। এই নিশ্চয় যোৱাৰ আগত মোৰ মৃত্যু নহল পিতা। আকৌ এবাৰ ভাবি চাওক পিতা। এইখনে ৰাজসভা, ইয়াতে ধনিকাৰী পিতৃ, ধনিকাৰী মাতৃ আৰু ধনিকাৰী ভাতৃ এইবোৰৰে বিচাৰি নহয়। ইয়াতে ৰজাই ৰাজকীয় নিয়ম মানি ৰাজ কাৰ্য পালন কৰিব। এই দৃশ্য চোৱাৰে সাহস নাথাকিলে তোমালোকৰ পৰা যাব পাৰা। আমি এতিয়া আহিলো। গ্ৰহণ কৰক স্বামী দেৱতা। ৰাজ্যতে অশান্তি হলে ৰজাই
কি কৰিব লাগে আৰু এই অশান্তি দূৰ কৰিবৰ বাবে যদি আপোনজনক ত্যাগ কৰিব লগা হয় তেতিয়া কনক পংকজে মহাৰাণী দেৱাদিদেৱ মহাদেৱে কৈছে ৰাজ্যৰ এই অশান্তি কাৰণ ৰাজন তেজপুৰতে আছে হে, তুমি বাৰে বুদ্ধিমতী প্ৰভাৱতী এই দূৰ হ দূৰ হ কনক মহাৰাণী পতি কনক পংকজে লৈ যোৱা এই নাৰীৰ জীৱনী শেষ কৰি দিয়াগৈ এই মামৰা কনক মহাৰাণী হে, দূৰ হ শান্তিৰ বিগুটি থৈ মই গছ নাকাটো গছ আৰু গুটি দুয়োকে মই নিক্ষেপ কৰিম কনক পংকজে লৈ যোৱা এই নাৰীকে উত্তৰীৰ সৈতে আগৰাৰী পত্নী হত্যা কৰাগৈ কনক মহাৰাণী এই দূৰ হ দেখা দেখা সৰ্বজনা নিজৰ পত্নী ত্যাগ কৰি ধৰ্ম কৰা পিলা। নিজৰ পত্নী ত্যাগ কৰি ধৰ্ম কৰা পিলা। এইবারে গজকেতুর রাজ্যতে কোনে অশান্তি সৃষ্টি করে
বিজয়ৰ সকলো আয়োজন হল নে হ'ব? হয় মহাৰাজ, সকলো আয়োজন সম্পূৰ্ণ হ'ব। মিত্ৰ ৰজাসকলে, বিশেষকৈ গান্ধা ৰজাক দিগ্বিজয়ৰ বাবে নিমন্ত্ৰণ জনোৱা। সৌৱা সৌৱা চাওক, তেওঁলোকে আহি পালেহি। মহারাজ, আমার সম্ভাষণ গ্রহণ করো। ভাই বিদুৰ, হাতীৰ কপালত জয়পত্ৰ অলংকৃত কৰা।